বহুতো জল্পনা কল্পনাৰ মূৰত ইতিমধ্যে যোৰহাট দিশে আগবাঢ়ি আহিছে যি উইংছ হাজৰিকাৰ যি আপোনাৰ এয়াৰক্ৰাফ্ট আছিলে সেইখনে আজি 10 তাৰিখ অহা 11 তাৰিখে 10ৰ পৰা 12 বজাৰ ভিতৰত আপোনাৰ যোৰহাট অভিমুখে যাত্ৰা কৰিব পাবহি আপোনালোকে ইমান উৎকণ্ঠাৰে ৰৈ থকা যি ভাবি আছিলে আপোনালোকে চাম বুলি সেইখন আপুনি চাবলৈ স্বচকুৰে আপুনি চাবলৈ সম্ভৱ হ'ব তেন্তে আপুনি সেই সময়খিনি মিছ নকৰিব কিন্তু চাবলৈ নাপাহৰিব আমি দেখাই আছো এই যি ভিডিঅ'টো দেখিয়া পাই আছে এইখন উইংছ হাজৰিকাৰ যি আপোনাৰ এয়াৰক্ৰাফ্ট হয় এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্ট খুলিব শিৱসাগৰত সেইখনৰ বাবে আনি থকা হৈছে সুদূৰ দিল্লীৰ পৰা আহি এই যোৰহাটত অহা 11 তাৰিখে আপোনাৰ 10ৰ পৰা 12 বজাৰ সেইখিনি সময়তে পাবলৈ সম্ভৱ হ'ব তেন্তে সেইখিনি সময় আপোনালোকে চাবলৈ নাপাহৰিব বা মিছ নকৰিব তেন্তে আমাৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব কাৰণ বহু সংখ্যকে হয়তো নাজানে ৰাস্তাত ৰৈ আছে বহুত সংখ্যকে আহিছে কেতিয়া আহিব কি কথা এনেখিনি কথাক লৈ মনত উগুল টুগুল সৃষ্টি হৈ আছিল তেন্তে সেই উগুল টুগুলখিনি আজি সেই সম্ভৱ হৈছে আপুনি স্বচকুৰে দেখা পাবলৈ তেন্তে আমি তেখেতৰ লগত যোগাযোগ কৰাত আমি গম পাইছো যে অহা 11 তাৰিখ অহা কালিলৈ সেই যোৰহাট অভিমুখে পাবহি আৰু যোৰহাটত সোমাবহি তেন্তে আপোনালোকে চাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে বহুত শ্বেয়াৰ কৰি দিব তেতিয়াহে সকলোৱে গম পাব যোৰহাটবাসীয়ে আপোনাৰ যি উইংছ হাজৰিকা যি এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্ট বনাব আনিছে তেখেতে সেই সুদূৰ দিল্লীৰ পৰা সেইখন আহি পাবহি মনত উদ্যমী সাহস থাকিলে সকলো কামেই সম্ভৱ হয় তেনে এক কাম কৰি দেখুৱালে শিৱসাগৰৰ উইংছ হাজৰিকা নামৰ উইংছ অফ হাজৰিকা নামৰ যিখন আপোনাৰ এয়াৰ ৰেষ্টুৰেণ্ট খুলিব গৈ আছে যিহেতু সমগ্ৰ অসমবাসীৰ লগতে সমগ্ৰ আমাৰ দেশবাসীয়ে জানিবলৈ সম্ভৱ হৈছে অসমত এনেকুৱা এখন ৰেষ্টুৰেণ্ট খুলিব গৈছে প্ৰথমবাৰৰ বাবে শিৱসাগৰৰ এজন যুৱক হৈ এনেখিনি কাম সম্ভৱ কৰিছে মানুহত এটা কথাই মনত ৰাখিব কাৰণ মানুহৰ চেষ্টাই সকলো কাম সম্ভৱ হয় তেন্তে আপুনি কিয় নোৱাৰিব এনেকৈ কাম কৰিব এনেখিনি কামৰ বাবে তেখেতে আগবাঢ়ি আহিছে আমি তেখেতক বাৰুকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সকলোৰে হৈ কাৰণ তেখেতে এক সৎ সাহস লৈ এনে এটা কাম কৰিব গৈছে যি কামে হয়তো আমাৰ অসমবাসীৰ মাজত এক আলোড়ন সৃষ্টি কৰিছে যিটো আমাৰ অসমত প্ৰথমবাৰৰ বাবে এনে এখন ৰেষ্টুৰেণ্ট হ'ব গৈছে যিহেতু শিৱসাগৰত আৰু তাতকৈ কি ডাঙৰ কথা হ'ব পাৰে জাক শাৰী হৈ মানুহে আদৰণি জনাইছে আৰু তেখেতক দেখাইছে যে অসমৰ মানুহ তেখেতৰ লগত আছে আৰু এনেখিনি কথাক লৈ তেখেত আগবাঢ়ি আহিছে বহুত আশালৈ বহু মানুহ ৰৈ আছে ৰাস্তাত আজিৰ পৰা প্ৰায় 3 দিন আগৰ পৰাই মানুহে ৰাস্তাত ৰৈ থাকে কিয় ৰৈ আছো কি কথা এনে ক'লে এখন প্লেন আহি আছে এনেকৈ কয় উৰাজাহাজ আহি আছে তেতিয়া মানুহে ভাবে ডাঙৰকৈ যদি এখন গাড়ীও আহিছে তেতিয়া হবে তাতে উঠি আহিছে নেকি আকৌ কোনোবা এজন আহে ক'ত পালেহি কি কথা কেতিয়া পাবহি এনেকুৱাখিনি কথাক লৈ বহুত কিবা কিবি হৈ আছে যিসমূহ আপুনি আজি সেইখিনি সম্ভৱ হ'ব আপুনি দেখা পাব সেই 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি আহি আছে সেই যোৰহাট পাবহি আৰু অহাকালিলৈ যোৰহাট পাবহি আপুনি সেইখন চাবলৈ যদি মন কৰিছে তেন্তে আপুনি চাব পাৰিব সময় হৈছে আগবেলাৰ ভিতৰতেই পোৱাহি কথা আছে সম্ভৱতঃ আপোনাৰ আশা কৰিম আপোনালোকে সকলোৱে সেই উপভোগ কৰিব পাৰিব এনে মনোমোহা দৃশ্য হয়তো উৰাজাহাজ ওপৰে যায় কিন্তু এতিয়া আপোনাৰ তলেৰে আহিছে সেইটো এটা সম্ভৱ হৈছে সেইকাৰণে সকলোৱে উৎকণ্ঠাৰে ৰৈ আছে সেই চাবৰ বাবে এবাৰ চাবৰ বাবে ৰৈ আছে কিন্তু ভিডিঅ' সহকাৰে দেখি আছে কিন্তু তথাপিও ওচৰৰ পৰা চাব মন গৈ আছে সেয়েহে আপোনালোকে মিছ নকৰিব সেইখিনি সময় তেন্তে যোৰহাটবাসী ৰৈ থাকক অহা কালিলৈ সেই ভিডিঅ' চাবৰ বাবে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো তেতিয়াহে সকলোৱে গম পাব যে যোৰহাট কেতিয়া পাবহি কি কথা সকলো কথা এই ভিডিঅ'ৰ সৈতে আপোনালোকক জনাই আছোঁ এইখিনি মুহূৰ্তত আপোনালোকৰ বিদায় মাগিছোঁ আমি যেতিয়া লগ পাম বা আমি দেখা পাওঁ বা আমি ভিডিঅ' প্ৰেৰণ কৰিম তেতিয়া চাই থাকিব